তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি অকল খৰে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস আজি প্ৰায়ে আহি আছো মানে ঘৰত মন বহা নাই এনেকা লাগি আছে যে মই ইয়াতেই থাকি যাওঁ মানে ইমান এজন যে মহান ব্যক্তি ভগৱানে কেনেকৈ নিব পাৰিছে কি কম আৰু ক'বলৈ ভাষা নাই ন্যায়ৰ ক্ষেত্ৰত কি ক'ব চৰকাৰেও যথেষ্ট কাম কৰি আছে তদন্ত চলি আছে কিন্তু ন্যায় লাগে অতি সোনকালে কাৰণ আজি 25টা দিন হয় 25টা দিন হ'ল আজি 25টা দিন মানে বহুতকেইটা দিনেই পাৰ হৈ গ'ল আমাৰ অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক এটাই আহ্বান যে অতি সোনকালে আমাৰ ন্যায়টো যাতে বিচাৰ কৰে সেইটোলৈ আৰু অপেক্ষাত আছোঁ আৰু অতি সোনকালে আৰু ন যাতে কোনো যাতে ইয়াতে ৰাজনীতি নচলে আৰু অতি সোনকালে যাতে ৰাজনীতি নহয় আমাৰ জুবিন দাই আগতো কৈ দিছে যে ৰাজনীতি কোনো এইটো হেৰি নকৰে ভাল নাপায় সেইকাৰণে অতি সোনকালে যাতে মানে বিচাৰোঁ চবেই বিচাৰোঁ যাতে ন্যায় দিয়ে আৰু তোমাৰ নীলিম কথাৰ দৰে তোমাৰ নীলিম কথাৰ দৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে সপোন ৰাতি অকল খৰে সপোন ৰাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস আজি প্ৰায়ে আহি আছো মানে ঘৰত মন বহা নাই এনেকা লাগি আছে যে মই ইয়াতেই থাকি যাওঁ মানে ইমান এজন যে মহান ব্যক্তি ভগৱানে কেনেকৈ নিব পাৰিছে কি কম আৰু ক'বলৈ ভাষা নাই ন্যায়ৰ ক্ষেত্ৰত কি ক'ব চৰকাৰেও যথেষ্ট কাম কৰি আছে তদন্ত চলি আছে কিন্তু ন্যায় লাগে অতি সোনকালে কাৰণ আজি 25টা দিন হয় 25টা দিন হ'ল আজি 25টা দিন মানে বহুতকেইটা দিনেই পাৰ হৈ গ'ল আমাৰ অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাক এটাই আহ্বান যে অতি সোনকালে আমাৰ ন্যায়টো যাতে বিচাৰ কৰে সেইটোলৈ আৰু অপেক্ষাত আছোঁ আৰু অতি সোনকালে আৰু ন যাতে কোনো যাতে ইয়াতে ৰাজনীতি নচলে আৰু অতি সোনকালে যাতে ৰাজনীতি নহয় আমাৰ জুবিন দাই আগতো কৈ দিছে যে ৰাজনীতি কোনো এইটো হেৰি নকৰে ভাল নাপায় সেইকাৰণে অতি সোনকালে যাতে মানে বিচাৰোঁ চবেই বিচাৰোঁ যাতে ন্যায় দিয়ে আৰু